গুৱাহাটী ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2026 ইতিমধ্যে ৰিচিডিউল কৰা হৈছে। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে গুৱাহাটী ইউনিভাৰ্চিটিত পোষ্ট গ্ৰেজুৱেটৰ এণ্ট্ৰেন্সৰ বাবে আবেদন কৰিছিলা বা মাষ্টাৰ ডিগ্ৰীৰ এণ্ট্ৰেন্সৰ বাবে আবেদন কৰিছিলা, তোমালোকৰ যিখিনি এক্সাম ডেট, তাৰপিছত মেৰিট লিষ্ট পাব্লিছ, এভৰিথিং ৰিচিডিউল কৰা হৈছে। চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ কৰিম যে তোমালোকে কাইণ্ডলি কথাখিনি শুনিবা। যিখিনি টাইম টেবুল নতুন এক্সটেণ্ড কৰিছে তোমালোকে জানি লোৱাটো দৰকাৰ। ফাৰ্ষ্ট অফ অল লাষ্ট ডেট অফ অনলাইন ছাবমিশ্যন এতিয়াও আছে 16 জুনলৈকে, 16 জুনলৈকে আছে, মানে অৰ্থাৎ অহাকাইলৈ। তাৰপিছত কাৰেকশ্যন উইণ্ড' 17 আৰু 18 তাৰিখে খুলিব। তাৰপিছত ইছ্যু অফ দ্য অনলাইন এডমিট কাৰ্ড পাবা তোমালোকে জুন 30 অনৱাৰ্ড তোমালোকে অনলাইন এডমিট কাৰ্ড পাই যাবা। তাৰপিছত ডেট অফ এণ্ট্ৰেন্স টেষ্ট, এইটো বহুত ডাঙৰ ইম্পৰ্টেণ্ট যে তোমালোকৰ এণ্ট্ৰেন্স টেষ্ট আগতে আছিলে 3, 4, 5 জুলাই, এতিয়া হ'বলৈ গৈ আছে 8, 9, 10 জুলাই 2026। 8, 9, 10 অফ জুলাই তোমালোকৰ এণ্ট্ৰেন্স টেষ্ট হ'বলৈ গৈ আছে। তাৰপিছত অফলাইন এক্সাম হ'ব। তাৰপিছত পাব্লিকেশ্যন অফ দ্য ডেট অফ দ্য প্ৰভিজনেল ৰেংক লিষ্ট কেতিয়া ওলাব? 23 মানে 23 জুলাইত পাব্লিছ হ'ব। তাৰপিছত ডেট অফ এডমিশ্যন ট্ৰেডিশ্যনেল প্ৰগ্ৰাম 28 জুলাই 2026। ডেট অফ এডমিশ্যন প্ৰথমত ডেট অফ এডমিশ্যন ট্ৰেডিশ্যনেল প্ৰগ্ৰামৰ বাবে 28 জুলাই আৰু ডেট অফ এডমিশ্যন ইণ্টাৰডিচিপ্লিনাৰী প্ৰগ্ৰাম 29 জুলাই। তাৰপিছত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আগষ্টত হ'ব, 3 and 4 আগষ্ট। চ' ফাৰ্ষ্ট অফ অল কথা, তোমালোকৰ এণ্ট্ৰেন্স টেষ্ট কেতিয়া হ'ব? 8, 9, 10 জুলাই আৰু মেৰিট লিষ্ট দিব। ফাৰ্ষ্ট মেৰিট লিষ্ট মানে ৰেংক লিষ্ট 23 জুলাই। 23 জুলাইত তোমালোকৰ প্ৰভিজনেল ৰেংক লিষ্ট দিব। আৰু তোমালোকৰ এডমিশ্যন ট্ৰেডিশ্যনেলৰ বাবে 28 জুলাই আৰু ইণ্টাৰডিচিপ্লিনাৰীৰ বাবে 29 জুলাই। চ' যিবোৰ ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ আবেদন কৰিছিলা, প্লিজ কাইণ্ডলি মই ৰিকুৱেষ্ট কৰিম তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰা, যাতে তোমালোকে ফুল নটিফিকেশ্যনটো চাব পাৰা, যাতে তোমালোকৰ যিখিনি কোনদিনা 8, 9, 10 কাৰ কোনদিনা এক্সাম হ'ব এইখিনি গম পোৱা। আদাৰৱাইজ ময়ো নেক্সট ভিডিঅ'ত জনাই দিম যে কোনদিনা কি ছাবজেক্টৰ এক্সাম আছে। চ' প্লিজ কাইণ্ডলি কমেণ্ট কৰিবা সকলোৱে। ধন্যবাদ।